এই কথাটো তদন্ত সম্পূৰ্ণ লাগিব কিন্তু আজি মোক এখন তদন্ত লাগিবই লাগিব হ'ব সেইবোৰ হ'ব কোনো কথা সেইটো চিন্তা কৰিব নালাগে আমি আছোঁ নহয় আমি গোটেই সোপা আছোঁ হয় সন্দেহ কৰা হৈছে কিন্তু যিটো ঘটনা কৰিলে যে ভাল ল'ৰাজন আমি হেৰুৱালোঁ কিন্তু এই ল'ৰাজনৰ আজি কিছুদিনৰ আগত এটা তেওঁ আজি ৰজাপুখুৰী পঞ্চায়তৰ প্ৰেচিডেণ্ট আছিল তেওঁৰ দিনত কিবা এটা সংবিধিত হোৱা বুলি নিউজত ওলাইছিল কিন্তু প্ৰকৃততে সিমানখিনি যে দুৰ্নীতি হৈছিল সেইটো আমি ক'বলৈ গ'লে মানে আমি জনাত সেইটো নহয় কিন্তু কিছুমান সংবাদ মাধ্যমত এনেধৰণে প্ৰচাৰ হ'ল তাৰ কাৰণে মানসিকভাৱে ভাৰসাম্য হেৰুৱাই আজি এনে এটা কাৰ্য কৰিলে বুলি আমাৰ অনুভৱ হয় তাৰ পাছতো কিবা এটা হয়তো অন্য কোনোবা মানুহৰ এটা সন্দেহৰ অৱকাশ থাকে আছে যিটো পৰিস্থিতিত আছে ওলমি সেইটো চাই এইটো আজি পষ্টমৰ্টমে ক'ব নিশ্চয় ৰাজভৱনৰ কিবা এনকুৱাৰী কথা আহিছিলে নেকি ৰাজভৱনত এনকুৱাৰী বুলি অহা নাছিলে যে ৰাজভৱনৰ পৰা এতিয়া মই মেজিষ্ট্ৰেটক সোধা মতে যে মেজিষ্ট্ৰেটে ক'লে যে ৰাজভৱনৰ পৰা এটা যে এনকুৱাৰীটো কিবা হ'ল নেকি সেইটো বিচাৰিছিল সেইটো কোনে দিছিলে তাত গম পায় তাত এইটো দুলাল বৰা নে দুলাল বৰুৱা বুলি কোনোবা এজনে বুলি মৰা এজন ব্যক্তিয়ে বুলি এইটো অভিযোগ কৰিছিলে আৰু ইয়াৰ পৰা বিচাৰি আছিলে কি ৰিপৰ্ট কি হ'ল এনকুৱাৰী কি হ'ল আমাৰ DC লেভেলৰ এনকুৱাৰীটো তেওঁলোকক লাগে বুলি কৈ থকা বুলি আজি প্ৰশাসনিক বিষয়াসকলে মোক অৱগত কৰিছে পৰিয়ালৰ পৰা কিবা কৈছে নেকি পৰিয়ালেতো গোচৰ দিম বুলি কৈছে সেইটো নিদিলেতো নহ'ব কাৰণ কেলৈ বিনা কাৰণত মানুহ এজনক হাৰাশাস্তি কৰি থাকিব মানসিকভাৱে হাৰাশাস্তি কৰিব আজি এদিন দুদিন নহয় আজি দুমাহমানৰ পৰা এইটো হৈ আছে গতিকে আপোনালোকৰ সংবাদ মাধ্যম হিচাপে এইখিনি কথা নিশ্চয় জানে গতিকে সত্যতাটো আপোনালোকে জানে কাৰণে আপোনালোকৰ ফালৰ পৰা সেইখিনি নিউজত ওলোৱা নাই কিছুমান সংবাদ নিউজ চেনেলত ওলোৱাৰ কাৰণে মানসিকভাৱে ভাগি পৰা কাৰণ কেলৈ এইখন ৰজাপুখুৰী পঞ্চায়ত অসমৰ ভিতৰতেই এখন ভাল পঞ্চায়ত হিচাপে স্বীকৃতি পাইছিল গতিকে সেইজনেই আছিল এই দেৱজিৎ হাজৰিকা সেই পঞ্চায়তখনৰ সভাপতি গতিকে তেনে এটা কাম সেইজনে কৰিব বুলি আমি নাভাবোঁ কিন্তু যদি কৰিছে এইটো আগৰ পঞ্চায়তত থাকি যোৱা এজন কি বুলি কয় অফিচৰ সচিবে তাৰ যিখিনি ৰিপৰ্ট লিখিব লাগে যেনেধৰণে এই বস্তুটো স্কিমটো ক'ত কেনেকৈ দিব লাগে আৰু সেইটো ক'ত দিয়া হৈছে এই কথাটো লিখি থৈ নোযোৱাৰ কাৰণে তেওঁ ইয়াৰ পৰা ট্ৰেন্সফাৰ হৈ গুচি গ'ল লিখি থৈ নোযোৱাৰ কাৰণে তেওঁ গাত এই দুখটো জাপি দিয়া হ'ল গোটেই বিষয়টো আচলতে বাতৰিৰ পৰা মানসিক শাস্তি হৈ এনেকুৱা কৈছিল হয় এইটো বাতৰি কাকতখনত যেতিয়া ওলালে 2-4জন ব্যক্তি ইয়াত জড়িত আছে গতিকে কেনেধৰণে মানুহজনক যে ডমিনেট কৰিব পাৰি এই কথাখিনি চিন্তা কৰি তেওঁলোকে বাতৰি পৰিৱেশন কৰি আছিল বিভিন্ন ঠাইত অকল ৰজাপুখুৰী পঞ্চায়তটোত বেছিকৈ এনেধৰণে কৰি আছিল আৰু সেইকাৰণে এই এটা তদন্ত হ'ব লাগে যিসকল নিউজ চেনেলত এইটো ওলাইছে গতিকে এইটো আমি উচিত তদন্ত বিচাৰোঁ যদি প্ৰকৃততে দোষী আমাক তাত ক'বলগীয়া নাই গতিকে এজন সংবাদ মাধ্যমৰ এজন সাংবাদিক হ'লেও তেওঁতো মানুহ জানিব লাগে মানুহৰ মানসিক হাৰাশাস্তি কিমানখিনি দিব লাগে নালাগে সত্যতাটো এইখিনি প্ৰশাসনে কৰিব সেইখিনি অলৰেডি অভিযোগ দিছিলে তেওঁলোকে গতিকে তাৰ পাছত এইখিনি হ'ব বুলি আমি কোনো মানুহে আমি ভবা নাছিলোঁ সেইকাৰণে এইটো এটা তদন্ত আমি বিচাৰিছোঁ আজি মোৰ প্ৰথম মোৰ কোনো ভাষা নাই মই ক'ব নোৱাৰা হৈছোঁ খবৰটো পোৱাৰ লগে লগে আমি বিশ্বাস কৰিব পৰা নাই যে দেৱজিৎ হাজৰিকাৰ নিচিনা ল'ৰা এটাই এনেকুৱা এটা কৰ্ম কৰিব বুলি আমি সপোনতো ভবা নাই কিন্তু বহুত সময় বহুত কথা ওলায় কিছুমান চেনেলৰ পৰাও কথা ওলায় যে এই চেনেলটো মোৰ বৰবাদ কৰি দিলে অমুক চেনেলে মোক বৰবাদ কৰি দিলে এনেকুৱা ধৰণৰ বহুত অভিযোগ ওলায় আৰু আমিও ভাবোঁ যিকোনো চেনেলে হওক যিকোনো সাংবাদিকে হওক পূৰা এনকুৱাৰী নকৰাকৈ পূৰা একো নজনাকৈ কিবা এনেকুৱা ধৰণৰ নিউজ ওলোৱাটো মই খুব সমীচীন বুলি নাভাবোঁ গতিকে এইটো সম্পূৰ্ণ তথ্য সহকাৰে দিব লাগে আৰু আমি দেৱজিতক হৰুৱাটো অকল দেৱজিতৰ ফেমিলিটোৱে দেৱজিতক হৰুৱাইছে বুলি আমি নাই ভবা আমাৰ গোটেই সমাজখন আজি সোণাৰী সমষ্টি অন্ধকাৰ কৰি থৈ গৈছে বুলি আমি ভাবোঁ কাৰণ সি সকলো মানুহৰ লগত কোনো ৰাজনৈতিক দলৰ কথা নহয়
সকলো ক্ষেত্ৰতে সকলো মানুহৰ লগত সকলোৰ ঘৰত আপদে বিপদে সকলো সময়ত সি গৈ থকা মানুহ, খোজ খবৰ লোৱা মানুহ, তেনেকুৱা ধৰণৰ এজন মানুহ। মোৰতো একেবাৰে মোৰ নিজৰ ক'বলৈ গ'লেতো মোৰ একেবাৰে ফেমিলি মেম্বাৰৰ নিচিনা আছিল। গতিকে মোৰ মনত আঘাত লগাটো খুব স্বাভাৱিক। গতিকে দেৱজিতক হৰুৱাটো আমি বৰ স্বাভাৱিক বুলি নাভাবোঁ। গতিকে আমি ভাবোঁ আপোনালোকৰ যোগেদি এই বস্তুটো ভালকৈ এনকুৱাৰী হওক, তদন্ত হওক, সেইটোৱে আমি কামনা কৰিছোঁ। আৰু পৰৱৰ্তীৰ কথা কি ক'ম, এতিয়া তেওঁৰ সংসাৰখনত সিও একেবাৰে সৰু বয়সতে তাৰ বাপেকক হৰাইছিলে। বাপেকক হৰুৱাৰ পাছত খুব কষ্ট কৰি সি জীৱন যাপন কৰি সি কোনো ৰকম প্ৰতিষ্ঠিত হৈছিলে। মাত্ৰ এটা ল'ৰা, তাৰ ক্লাছ 6ত পঢ়ে, মানুহজনী আছে, মাক আছে, তাৰ খুব কম মানে সংখ্যক তাৰ পৰিয়ালৰ মানুহ। গতিকে আমিও প্ৰশাসনক দাবী জনাইছোঁ যে এইটো ভালকৈ এনকুৱাৰী হ'ব লাগে। এনকুৱাৰী নোহোৱাকৈ এনেকুৱা হ'ব নালাগে। চলাই থাকিব নোৱাৰিম আৰু এনে ব্যক্তিৰ প্ৰকৃত চৰিত্ৰ ওলাই আহিবৰ বাবে এনে সিদ্ধান্ত ল'লোঁ। অ'কে, বাকী ৰাইজে বুজিব মানসিকভাৱে চাপ দি এতিয়া যিখন ছুইচাইড নোট মই এতিয়া পালোঁ, পঢ়িলোঁ। ছুইচাইড নোটটোত 4জন ব্যক্তিৰ নাম লিখিছে। হয়, আমি যিটো দেখিছোঁ সেইকেইজনৰ যে জড়িত আগৰ পৰা আমি গম পাওঁ, কিন্তু আৰু গোটেইখিনি তেওঁ নিজে জানে যেতিয়া, সেইকাৰণে সেইখিনি তেওঁ লিখি গৈছে। কাৰ নাম লিখিছে? মই সবিশেষ সেইটো মই কৈ নিদিওঁ, কৈ দিলে মানে কথাটো পুলিচৰ আওতালৈ যাবগৈ না। আচ্ছা, দেখা গৈছে পুলিচে তেওঁলোকক আটক কৰিবলৈ যিকেইজনৰ নাম উদ্ধাৰ হৈছে, সোণাৰীত দুজনকৈ ৰিপৰ্টাৰৰ নাম ওলাইছে বুলি কৈছে। তেওঁলোকে পুলিচৰ কিবা গ্ৰেপ্তাৰ কৰিব নেকি? আপুনি কিবা তেওঁক খাই কৰিছে নেকি? নহয়, তেওঁলোকৰ নাম কি কাৰণত সন্নিৱিষ্ট কৰিলে বা তেওঁলোকে কিখিনি অন্যায় কৰি পিনে কৰিলে, কিন্তু সোধ পোছৰ কাৰণেতো আনিবই লাগিব। তেওঁলোকক যিহেতু মৃত্যুৰ আগমুহূৰ্তত লিখি যোৱা কথাখিনি এইখিনিতো অসত্য বুলি ক'ব নোৱাৰি। গতিকে তেওঁলোকক মাতি আনিটো সোধ পোছ কৰাটো সেইটো আইনৰ গণ্ডিৰ ভিতৰত পৰে। কিবা নেক্সাছ আছিলে বুলি হয় নেকি আপুনি? এই 4জন ব্যক্তি যিহেতু নেকি স্পষ্টভাৱে তেওঁলোকৰ নাম লিখি দিয়া হৈছে, গোটেই বিষয়টো আচলতে কিবা নেক্সাছ জড়িত আছে নেকি? গোটেই বিষয়টো কেনেকৈ হ'ব পাৰে? আছে, এইটো ৰাজনীতিৰ অভিসন্ধিও আছে। এইটো আমি এনেই যিটো জানো, ইমান কৰিবলগীয়া, ইমান হ'বলগীয়া এই বস্তু নহয়। কাৰণ কেলৈ হয়, অজানিতে হোৱা কিছুমান ভুল হয়। সেইটো কাৰণে অকল ভোকত লাগি থকা এজন ব্যক্তিৰ এগেইনষ্টত এইটো কোনো হেৰি কথা নহয়। ৰাজনীতি বলি পাঠা হ'ল নেকি দেৱজিৎ? তেনেকুৱা ধৰণে হ'ল, ৰাজনীতি বলি পথাই হ'ল। এজন ভাল ৰাজনীতি কৰিব জনা ল'ৰা, সদায় সেইজনৰ এগেইনষ্টত বাকী বিৰোধীয়ে এইখিনি এটা কিবা এটা আহি কৰাটো বেলেগ কথা। বিৰোধী নহয়, মই বিৰোধী বুলি ক'বলৈ নাযাওঁ। এইটো এটা বেলেগ এটা তাৰমানে এটা ব্যক্তিগত এটা আখেজত গুচি গ'ল, সেইটো কাৰণে এইখিনি হ'বলৈ পালে। এইটো ব্যক্তিগত আখেজ। দোষী প্ৰকৃততে কেনেধৰণে কি হ'বলৈ পাইছে, গতিকে যিসকলৰ নাম ইয়াত উল্লেখ কৰিছে আৰু সেই উল্লেখ কৰা ব্যক্তিকেইজন হেৰিয়াৰ আইনৰ গণ্ডিলৈ আনি পিনে তেওঁলোকক সোধ পোছ কৰাটো এইটো আমি